ইতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। পঢ়াৰ কাৰণেও কেতিয়াবা মাৰ খাবলগীয়া হয়নে নহয়? কেতিয়াবা কেতিয়াবা মায়ে বিশেষকৈ ক'ত মাৰে? টপিনাত মাৰেনে হাততে মাৰে? পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ। মায়ে তুমি গীত নগালে মায়ে খং কৰে নেকি বাৰু? কেতিয়াবা যেতিয়া মই শিকিব লাগে তেতিয়া নিশিকিলে খং কৰে। নমস্কাৰ, গহপুৰ দৈনিক পৃষ্ঠাৰ চিনাকি অনুষ্ঠানৰ আন এটা খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমি এই মুহূৰ্তত আজি আমাৰ অনুষ্ঠানৰ মাজলৈ এগৰাকী মৰম লগা কণমানিক আজি আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ। খুব গৰমৰ মাজতে অকণমান নিজকে ক'ৰবাত যেন গৰমৰ পৰা অলপ পৰিত্ৰাণ পাবৰ বাবে গছৰ তলতে বহি আজি মই আৰু নিবিৰ আমি আজি দুয়োটাই খুব সুন্দৰভাৱে আজি তেওঁ আমাক গীত শুনাব। দৰ্শকসকলে তেওঁৰ গীত শুনি আমি আশা কৰোঁ আপোনালোকো আপ্লুত হ'ব পাৰিব আৰু নিবিৰক আশীৰ্বাদ দিব ভৱিষ্যতে নিবিৰ যাতে এজন ভাল কণ্ঠশিল্পী বা তেওঁ যে প্ৰতিষ্ঠিত শিল্পী হ'ব পাৰে। নিবিৰ, প্ৰথমে তোমাক আজি আমাৰ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। নিবিৰ, বৰ্তমান গৰম বন্ধ, বৰ্তমান কিহত ব্যস্ত হৈ আছা এতিয়া? মই গান শিকি আছোঁ আৰু এই কৰ্মশালালৈ আহি আছোঁ। বেছি নাটক ভাল পোৱা নে সংগীত ভাল পোৱা? সংগীতক কিয় বাছি ল'লা? সংগীত তুমি কিয় ভাল পোৱা? মই সৰুৰ পৰাই শিকিছিলোঁ আৰু যেতিয়া ভাল হ'ব ল'লে তেতিয়াৰ পৰা মই সংগীত ভাল পাওঁ। যেতিয়া তুমি সৰুতে গীত গাইছিলা, গীত গাওঁতে ভৰিকেইখন বাৰু তোমাৰ কঁপি আছিলে নেকি? কঁপিছিলে ন? প্ৰথম নাৰ্ভাছ ফিল হৈছিলে, তথাপিও কিন্তু গীত গাবলৈ এৰি দিয়া নাইকিয়া, হয়নে? আজি গীত গায়ে আছা? ঠিক আছে, তেতিয়াহ'লে আজি আমি নিবিৰৰ পৰা এটা আজি আমাৰ কলাগুৰু বিষ্ণু ৰাভাৰ এটা সুন্দৰ গীতে আজি আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত। ধন্যবাদ। নিবিৰ, খুব সুন্দৰভাৱে তুমি এটা আজি কলাগুৰু বিষ্ণু ৰাভাৰ খুব সুন্দৰ এটা গীত তুমি ইতিমধ্যে গাইছাই। গীত গোৱাৰ ক্ষেত্ৰত বিশেষকৈ মায়ে বেছি ভাল পায় নে দেউতাই বেছি ভাল পায়? দুইটাই সমানেই ভাল পায়। কেতিয়াবা বাৰু মায়ে তুমি গীত নগালে মায়ে খং কৰে নেকি বাৰু? কেতিয়াবা যেতিয়া মই শিকিব লাগে তেতিয়া নিশিকিলে খং কৰে। পঢ়িবও লাগে, তাৰ মাজতে পঢ়াৰ কাৰণেও কেতিয়াবা মাৰ খাবলগীয়া হয়নে নহয়? কেতিয়াবা মায়ে বিশেষকৈ ক'ত মাৰে? টপিনাত মাৰেনে নে হাততে মাৰে? স্কুললৈ কোনখন স্কুলত পঢ়া? জ্ঞান ভাৰতী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। কোন ক্লাছত? ক্লাছ 5। নিবিৰ, কোন জেগাৰ হয় তোমাৰ ঘৰ? ৰজাবাৰীত। আৰু ৰজাবাৰীৰ পৰা গহপুৰলৈ বহুত দূৰ তুমি আজি বাটকুৰি বাই আহিব লাগিছে, কিবা এটা শিকাৰ আশা লৈ আহিছা হয়নে? নাটক আৰু অভিনয় আৰু তোমাৰ সংগীত, হয়নে নহয়? এইখিনি কথা প্ৰিয় দৰ্শক আমি জনাম। নিবিৰ আজি খুব সুন্দৰভাৱে আপোনালোকৰ সন্মুখত মই যেনেধৰণে প্ৰশ্নসমূহ সুধি গৈছে সুন্দৰভাৱে উত্তৰবিলাক পোনপটীয়াকৈ দি যাবলৈ চেষ্টা কৰিছে। নিবিৰ, আমি জুবিন দাক ভাল পাওঁ ন? জুবিন দাক আমি ভাল পালেই নহ'ব, হয় নহয়? কি কৰিব লাগিব জুবিন দাৰ কাৰণে? জুবিন দাক ভাল পালেই নহ'ব, আমি জুবিন দাৰ গীত গাব লাগিব, চৰ্চা কৰিব লাগিব আৰু লগতে মানে ভাল পাব লাগিব। মই নিবিৰক এইকণতে এটা কথা কৈ যাওঁ, জুবিন দা আমাৰ প্ৰিয় শিল্পী। আমি জুবিন দাক ভাল পালেই নহ'ব, আমি জুবিন দাক অনুসৰণ কৰিব লাগিব, হয়নে নহয়? জুবিন দাই কৈছিলে যে আমাৰ অসমীয়া জাতিটোৱে গামোচা ল'লেই নহ'ব, আমি কিতাপো পঢ়িব লাগিব, তাৰ মাজে মাজে আমি সংগীতও চৰ্চা কৰিব লাগিব। আমি এবাৰ তোমাৰ পৰা জুবিন দাৰ আমাৰ আন এটা গীত শুনিব বিচাৰিছোঁ। কি গীত শুনাব বিচাৰিবা? প্ৰীতিৰ সুবাসে গীত। ঠিক আছে, গোৱা। প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। যিহেতু নিবিড় খুব সুন্দৰভাৱে জুবিনদাৰ আন এটা গীত তুমি গাবলৈ চেষ্টা কৰিলা, গৰম বন্ধ নহয় জানো, ক'ৰবাত ফুৰিবলৈ নোযোৱা? ফুৰিবলৈ যাম। ক'লৈ যাবা? গুৱাহাটী যাম। কেতিয়া যাম বুলি ভাবিছা? 10 তাৰিখ মানে যাম। যাবা? কাৰণ কোন কোন যাবা? মামা আছে নেকি তাতে? মামা আছে গুৱাহাটীতে আছেগৈ। মামাই চাগে মাতি আছে তোমাক। এতিয়া গুৱাহাটীলৈ গ'লেই তুমি নহ'ব, গুৱাহাটীটোতো দুই এটা গান গাই থাকিব লাগিব হয় নহয়? মামাই তোমাৰ গীত গোৱা শুনিলে মামাই ভাল পায় নে বেয়া পায়? ভাল পায়। ভাল পায়। মামাক তুমি যি কি ক'বা, আমাৰ অনুষ্ঠানটো মামাই যদি উপভোগ কৰি আছে, মামাক তুমি কি ক'ব বিচাৰিবা আজি আমাৰ অনুষ্ঠানৰ পৰা? মামা গীতটো কেনেকুৱা হৈছে আমাক জনাবা দেই। আমাৰ লগত আছিল নিবিড়, খুব মৰম লগা, আপোনালোকে আমি দেখিছে খুব মৰম লগা নিবিড়ে খুব সুন্দৰভাৱে তেওঁৰ সংগীতৰ চৰ্চা ইতিমধ্যে কৰি আছে। গৰম বন্ধৰ সময়ছোৱাত ক'ৰবাত ফুৰিবলৈ যোৱাৰ কথাও কৈছে। নিবিড়, আমি কথা পাতি থাকিম, তাৰ মাজে মাজে আকৌ গীতো শুনিব বিচাৰিম হয়নে? এবাৰ তুমি কি শুনাব বিচাৰিবা? এইবাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত। জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাই ছবি আঁকি যায়, চকুৰ পাহিত কাই ছবি আঁকি যায়। জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাই ছবি আঁকি যায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ, খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰি আছা। যিহেতু নিবিড় তুমি ইয়াতে তুমি যি তোমাৰ আজি গ্ৰীষ্মকালীনৰ কৰ্মশালালৈ আহিছিলা, আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। পুনৰ আমি অনুষ্ঠানৰ পৰা বিদায় লোৱা আগমুহূৰ্তত জুবিনদাৰ মায়াবিনী গীতেৰে আজি আমি অনুষ্ঠানটো আমি শেষ কৰিম। আৰু ভৱিষ্যত পৰিকল্পনা তোমাৰ কি আছে? ভাল চিকিৎসক হ'বা নে তুমি ভাল সংগীত গাই তুমি প্ৰতিষ্ঠিতভাৱে তুমি কণ্ঠশিল্পী হোৱাৰ তোমাৰ আশা আছে? কণ্ঠশিল্পী হ'ব আশা আছে। কণ্ঠশিল্পী হ'লেই নহ'ব, আকৌ তাৰ লগতে তুমি পঢ়িবও লাগিব, চাকৰিও কৰিব লাগিব, ডক্টৰো হ'ব পাৰোঁ। ডক্টৰো হ'ব লাগিব। ডক্টৰ আৰু তোমাৰ সংগীতৰ কাৰণে তুমি এজন গায়ক মানে কণ্ঠশিল্পী দুয়োটাই হ'ব লাগিব। আমি তোমালৈ আমি শুভেচ্ছা জনাইছোঁ। মোৰতো দুইটা হ'বলৈ মন আছে। দুইটাই হ'ব লাগিব। দুইটাই হ'ব লাগিব। তুমি চাকৰি এতিয়া তুমি আকৌ ডক্টৰ হ'বলৈ ছায়েন্সত পঢ়িব লাগিব, নীট দিব লাগিব। নীট আকৌ সৰ্বভাৰতীয় এটা বহুত টান পৰীক্ষা হয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে সেই পৰীক্ষাটো কেণ্ডিডেটে পৰীক্ষা দিবলগীয়া হয়। সেইকাৰণে তুমি এতিয়াৰ পৰাই তোমাৰ পঢ়াৰ প্ৰিপেৰেশ্যন সুন্দৰভাৱে তুমি চলাই নিব লাগিব। যি কি নহওক নিবিড়, আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে তুমি এজন সুচিকিৎসক হোৱাৰ লগতে তুমি এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী হোৱা। আজি অনুষ্ঠানৰ পৰা বিদায় লোৱা আগমুহূৰ্তত পুনৰবাৰ তুমি আমাক কি শুনাব বিচাৰিবা? জুবিনদাৰ মায়াবিনী গীতটো। গীতেৰে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। ঠিক আছে, কোৱা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। আমাৰ লগত আছিল নিবিড়, এটা খুব কণমানি মৰম লগা আজি আমাৰ লগত আছিল নিবিড়। নিবিড়ৰ পৰা আমি কেইটামান গীত আজি আপোনালোকৰ সন্মুখলৈ লৈ যাবলৈ চেষ্টা কৰিলোঁ। নিবিড়ৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি। আপোনালোকক এই সময়তে এটা কথা আমি জনাই থৈছোঁ, গহপুৰৰ কিন্তু বিভিন্ন চুকে চুকে কিন্তু প্ৰতিভাৰ ভৰি আছে বুলি ক'লেও ভুল কোৱা নহ'ব। আপুনি যদি গহপুৰৰ বিভিন্ন প্ৰান্তত চাই, আমাৰ ইয়াতে নৃত্যশিল্পী, অভিনয় শিল্পী লগতে সংগীতৰ চৰ্চা কৰি থকা ভৰি আছে বুলি এই মুহূৰ্তত ক'ব লাগিব। পুনৰবাৰ আমাৰ যিসকল দৰ্শকে আজি অনুষ্ঠানটো উপভোগ কৰি কেনে পালে আৰু নিবিড়ক আপোনালোকে এটা আশীৰ্বাদ দিবলৈ
নাপাহৰিব যাতে ভৱিষ্যতে এজন প্ৰতিষ্ঠিত সংগীত শিল্পীৰ লগতে এজন ভাল চিকিৎসক হোৱা আশাৰে তেওঁৰ আজি আমাৰ আগত দাঙি ধৰিলে সুন্দৰভাৱে তেওঁৰ মন্তব্য। এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা।